টাইপস অফ ফাংশন আমি মেইনলি দুটা টাইপ ফাংশন বুজিব লাগিব ফার্স্ট টাইপটো হল ওয়ান ওয়ান ফাংশন আমি ওয়ান ওয়ান ফাংশনক কেতিয়াবা ইনজেক্টিভ ফাংশন বুলিও কওঁ ওয়ান ওয়ান অর ইনজেক্টিভ মই ডেফিনেশনটো কৈছো a function f from a to b is said to be 1 1 if fx1 equal to fx2 implies that x1 equal to x2 for all values of x1 x2 belongs to domain A or কেতিয়াবা আমি এটা বেলেগ ডেফিনেশন ইউজ কৰো যে যদিহে আমি দেখো if fx1 not equal to fx2 implies that x1 not equal to x2 here for all values of x1 comma x2 belongs to A in both the cases the function will be 1 1 we have to prove either this or this এই কথাখিনি মই এটা এৰো ডায়াগ্ৰামৰ সহায়ত তোমালোকক বুজাবলৈ চেষ্টা কৰিম এৰ পৰা বি লৈকে ফাংচন লৈছিলো আমি f আমি ধৰি লৈছো ইয়াত দুটা এলিমেন্ট আছে x1 আৰু x2 আমি নাজানো ইহতৰ বিষয় ইহত কেনেকুৱা নেচাৰ আমি নাজানো কিন্তু দুটা এলিমেন্ট আছে x1 x2 আনটো ফাংচন f x1 ৰ ইমেজ আমি জানো হেতু হ'ব fx1 আৰু x2 ৰ ইমেজ হ'ব fx2 আৰু আমি গম পাইছো যে ইয়াতে x1 আৰু x2 দুইটাৰ ইমেজ কিন্তু একেটাই fx1 আৰু fx2 দুইটা ইকুৱেল কাৰণ ফাৰ্স্ট ডেফিনেটলি এইটো লিখা আছে fx1 equal to fx2 এতিয়া যদিহে ইমেজ দুটা ইকুৱেল হৈ যায় কিন্তু x1 আৰু x2 নট ইকুৱেল নহয় তেতিয়া হলে ইহত ওয়ান ওয়ান ফাংচন হ'ব নোৱাৰিব কিন্তু যদি কিবা কাৰণত আমি গম পাওঁ যে x1 আৰু x2 আসলতে দুইটা এলিমেন্ট এটাই দুইটা বেলেগ বেলেগ নহয় দুইটা এলিমেন্ট একেটাই আমি স্টাৰ্টিংত গম পোৱা নাছিলো যে x1 x2 ইহত কেনেকুৱা এলিমেন্ট আমি নাজানো কিন্তু যদিহে fx1 equal to fx2 কনফাৰ্মলি গম পাইছো ইকুৱেল আৰু তাৰ পিছত যদি আমি আকৌ গম পাই যাওঁ যে x1 আৰু x2 এই দুটা এলিমেন্টটো আসলতে ইকুৱেলেই হয় তেতিয়া হলে আমি ক'ব পাৰিম যে এটা এলিমেন্টৰ ইমেজ একেটাই হ'ব গতিকে ফাংচনটো 1 1 হ'ব এইটো হল প্ৰথম ডেফিনেশনৰ পৰা গম পোৱা কথা সেকেন্ড ডেফিনেশনটো কি কৈছে চোৱা মই এই এৰো ডায়াগ্ৰামটো আকৌ আঁকিছো যে এইবাৰ যদি আমি গম পাওঁ ইয়াতে x1 আৰু x2 দুটা এলিমেন্ট আছে দুইটাই নট ইকুৱেল আমি একদম স্টাৰ্টিংতে গম পাওঁ ইয়াত দুটা এলিমেন্ট আছে হেয় দুটা বেলেগ বেলেগ কিন্তু যদিহে আমি কওঁ যে ইহতৰ ইমেজ একেটাই বুলি এটা ইমেজ বুলি কৈ দিওঁ যে fx1 লৈছো আৰু ইয়াতে ললো fx2 দুইটাই ইকুৱেল তেতিয়া হলে তো আগৰ ঘটনাটো নঘটিব এবাৰ কাৰণ তেতিয়া হলে দুটা বেলেগ বেলেগ এলিমেন্টৰ এটা ইমেজ হলে বেলেগ বেলেগ এলিমেন্টৰ ইমেজ একেটা তেতিয়াটো ফাংচনটো 1 1 নহব কিন্তু এইবাৰ যদি আৰু ক'ব পাৰো যে নহয় এই দুটা এলিমেন্ট এই ইমেজ দুটা fx1 আৰু fx2 ইকুৱেল নহয় এই দুইটাই দুটা বেলেগ বেলেগ এলিমেন্ট যদি আমি তেনেকে ক'ব পাৰো x1 আৰু x2 বেলেগ বেলেগ হলে যদি ক'ব পাৰো fx1 আৰু fx2 বেলেগ বেলেগ তেতিয়া হলে কম যে ফাংচনটো 1 1 ইয়াৰ পিছৰ ডেফিনেশনটো হ'ব অন্টো ফাংচন আমি গম পাইছিলো যে অন্টো ফাংচনৰ কাৰণে ৰেঞ্জ আৰু কোডোমেইন ইকুৱেল হ'ব লাগে আমি ইয়াক লিখিম a function f from a to b is said to be onto if range of f is equal to codomain b এটো যদি প্ৰমাণ কৰিব পাৰো তেতিয়ালে আমি ক'ব পাৰিম যে ফাংচনটো f ফাংচনটো onto হ'ব নাইবা অৰ আমি কেতিয়াবা এনেকেও প্ৰমাণ কৰিব পাৰো if to every y belongs to b there exists এই উল্টাকে লিখা ইটুক মাতিব লাগে there exists বুলি there exists an element x belongs to a such that fx is equal to y এইটো কথা আমি ইতিমধ্যে বুজি উঠিছো ইয়াত কি ক'ব বিচৰা হৈছে এইখিনি মই তোমালোক এৰো ডায়াগ্ৰামৰ আকৌ বুজাবলৈ চেষ্টা কৰিছো ফাংচনটো আছিল f আৰু ডিফাইন কৰা হৈছে এৰ পৰা b লৈকে আমি ধৰি লৈছো
যে ই হ'ল ৰেঞ্জ অফ দ্য ফাংচন তাক মই r সাফিক্সত f লিখিব পাৰো এতিয়া মই ইয়াত যিকোনো এটা এলিমেন্ট লৈছো y যিকোনো এটা এলিমেন্ট ইয়াত ধৰিলো এটা y এলিমেন্ট আছে যদিহে সেই y টোৰ কাৰণে মই ইয়াত পাৰ্টিকুলাৰ কিবা এটা x বিচাৰি পাও আৰু যদি ক'ব পাৰো যে এই x এলিমেন্টৰ কাৰণে y টো হ'ল এটা ইমেজ তাৰ মানে x ৰ ইমেজ আন্ডাৰ দ্য ফাংচন fx আৰু fx ইকুৱেল টু হ'ল y তেতিয়া হলে এই y টো ৰেঞ্জৰ পৰা বাহিৰত নাথাকিব হি নিশ্চিতভাৱে ৰেঞ্জৰ ভিতৰত সোমাই যাব y টো ৰেঞ্জৰ ভিতৰত সোমাই গল এই ঘটনাটো যদি ইয়াত থকা প্ৰত্যেকটা এলিমেন্টৰ কাৰণে হয় ধৰি লৈছো মই ইয়াত এটা এলিমেন্ট ললো যিকোনো এটা y লৈছো এইবাৰ আৰু এই এলিমেন্টৰ কাৰণে ইয়াত এটা x বিচাৰি পালো আৰু গম পালো যে এই x ৰ ইমেজ হ'ল এই নতুন y টো তেতিয়া হলে এই নতুন y টো ৰেঞ্জৰ ভিতৰত সোমাই যাব যদি ইয়াত থকা প্ৰত্যেকটা এলিমেন্টৰ কাৰণে ইয়াত এটা x বিচাৰি পাও আৰু সেই x টোৰ কাৰণে যদি y টো ইমেজ বুলি ক'ব পাৰো তানে কম যে ইয়াত থকা প্ৰত্যেকটা এলিমেন্টেই কাৰোবাৰ নহয় কাৰোবাৰ ইমেজ হ'ব ইমেজ ইয়াত থকা কোনোবা নহয় কোনোবা এলিমেন্টৰ ইমেজ হ'বই যদিহে কোনোবা নহয় কোনোবা এলিমেন্টৰ ইমেজ হয় ইমেজ বিলাক সদায় ৰেঞ্জৰ ভিতৰত সোমাই থাকিব আৰু তেতিয়া আমি ক'ব পাৰিম যে ৰেঞ্জৰ বাহিৰত এটাও এক্সট্ৰা এলিমেন্ট নাথাকিব তাৰ মানে ৰেঞ্জ আৰু কোডোমেইন দুইটা এক্সাক্টলি ইকুৱেল হ'ব আৰু ডেফিনেশ্যন মতে ফাংচনটো অনটো হ'ব এইখিনি তোমালোক এটা কথা কৈ থৈ দিওঁ কেতিয়াবা আমি অনটো ফাংচনক সাবজেক্টিভ ফাংচন বুলি কওঁ অনটো বুলি নকৈ পেলাই সাবজেক্টিভ বুলিও ক'ব পৰা যায় ইয়াৰ পিছৰ ডেফিনেশ্যনটো হ'ব বাইজেক্টিভ ফাংচন মই ডেফিনেশ্যনটো কৈছো এ ফাংচন f from a to b is said to be bijective if it is both 1 and onto আগতে কৈছিলো যদি এটা ফাংচন 1 আৰু onto দুইটাই হয় তেলে তেনেকুৱা ফাংচন বিলাক আমি ক'ব পাৰিম বাইজেক্টিভ ফাংচন বুলি ফাংচন চ্যাপ্টাৰটোত বাইজেক্টিভ ফাংচনৰ ইম্পৰ্টেন্স আছে বহুত ইম্পৰ্টেন্স আছে বাইজেক্টিভ ফাংচন বিলাক বিৰাট ভাল ফাংচন আসলতে আৰু বাইজেক্টিভ ফাংচনৰ পৰা আমি ৰিলেটেড কিছুমান কথা পিছত আমি আকৌ পামি তোমালোকে সদ্যহতে বুজিবলগীয়া টাইপস অফ ফাংচন এইগিটাই ওৱান অন ফাংচন বা ইনজেক্টিভ ফাংচন অনটো ফাংচন অৰ সাবজেক্টিভ ফাংচন আৰু এটা হল হেখত বাইজেক্টিভ ফাংচন আমি ইয়াৰ পিছৰ সেশনত ইয়াৰ বাকিখিনি কথা কি হ'ব যেনে কম্পোজিট ফাংচন ইনভাৰ্টিবল ফাংচন ইনভাৰ্স অফ এ ফাংচন এই বিষয়ে আলোচনা কৰিম